মনৰ দুখ বেদনা পাতল কৰাৰ আটাইতকৈ উত্তম উপায় হ'ল ভ্ৰমণ। আহকচোন আজি এটা ভ্ৰমণ কৰোঁ। আজি এজেগাত যাবলৈ ওলাইছোঁ, তো মই গা পা ধুই আহিলোঁ আৰু এতিয়া মই ৰেডি হ'ম আৰু ক'ত যাম অলপমান পাছতে গম পাব। আৰু এতিয়া প্ৰায় দিনৰ 3টা বাজি গৈছে। মই আজি ছানডে' বুলি ঘৰৰ অলপমান কাম কৰিলোঁ। কাম কৰি উঠি গা পা ধুই উঠিলোঁ। আমি ঘৰৰ গোটেইকেইটাই যাম আৰু ব'লকচোন ৰেডি হওঁ আৰু দেখুৱাম ক'ত যাই আছোঁ। আজি পচন্দ কৰিলোঁ এইযোৰ ড্ৰেছটো পিন্ধিলোঁ। এইটো মোৰ ড্ৰেছটো আৰু এতিয়া অলপমান মেকআপ কৰি লওঁ। গা ধুই অহাৰ পিছত মুখত যিহেতু একো লগোৱা হোৱা নাছিল, অলপমান মই লাইট ৱেইটৰ মইশ্চাৰাইজাৰ এটা লগাই ল'লোঁ আৰু এইটো এম কেফিনৰ আছিল। আৰু মইশ্চাৰাইজাৰখিনি লগাই লোৱাৰ পাছতে মই এতিয়া চুলিখিনি যিহেতু জট হৈ আছিলে, চুলিখিনি আজি শ্বেম্পু কৰিছিলোঁ, অলপ ষ্ট্ৰিক্সৰ মই চেৰাম ইউজ কৰিম আৰু চেৰামখিনি লগাই লোৱাৰ পিছতেহে যেন মই চুলিখিনি ফণিয়াব পাৰোঁ। আৰু মোৰ বহুত প্ৰব্লেম হয় যিহেতু বহুত লং হেয়াৰ হয় আৰু লং হেয়াৰৰ কাৰণে মই ক'ৰবাত যোৱাৰ আগতে মোৰ ডাঙৰ সমস্যা কেনেকৈ চুলিখিনি ফণিয়াই কমপ্লিট কৰিব পাৰোঁ। বহুত দীঘল আৰু য'ত লাগি থাকে বহুত টাইম লাগে। গতিকে চুলিখিনি শ্বেম্পু কৰা আছিল বাবে অলপমান ইজি হৈ গ'ল চেৰাম দিয়াৰ পিছত। আৰু এতিয়া ইউজ কৰিম অলপমান ফাউণ্ডেশ্যন। এইটো লেকমিৰ আছিলে। মই ডট ডটকৈ কৰি গোটেই মুখখনত ফাউণ্ডেশ্যনটো অলপ অলপকৈ দি ল'লোঁ আৰু সুন্দৰকৈ মই এতিয়া এপ্লাই কৰি ল'ম স্পঞ্জেৰে। আৰু আপোনালোকে লেডিজসকলে কেনেকৈ ইউজ কৰে বাৰু? মই কিন্তু খুব বেছি মেকআপ ইউজ নকৰোঁ যিহেতু বিয়া বাৰুত যোৱা নহয়, আলহীৰ ঘৰত যাবলগীয়া হৈ আছে বাবে। গতিকে লাইট মেকআপ এটাই কৰি যাব বিচাৰিছোঁ। প্ৰথমতে মই মইশ্চাৰাইজাৰ লগালোঁ আৰু ফাউণ্ডেশ্যনৰ পাছতে এতিয়া মই অলপমান লেকমিৰ ৰোজ বাটাৰ অলপমান ইউজ কৰিম। এইটো লগালে মুখখন বহুত ভাল হৈ থাকে আৰু বেছি ঘাম নোলায় আৰু ভাল লাগে। মই বহুত আগৰ পৰা ইউজ কৰোঁ। আৰু এতিয়া মই চকুত অলপমান আইলাইনাৰ ইউজ কৰিম আৰু আইলাইনাৰটো মই পাতলকৈ আঁকিম যিহেতু মই বেছি ডাৰ্ককৈ নলগাওঁ, পাতলকৈ ইউজ কৰিম। কেতিয়াবাহে ডাৰ্ককৈ লগোৱা যায় আৰু চকুখিনি অঁকা হৈ গ'ল। আৰু এতিয়া লিপষ্টিকটো লাইট শ্বেড এটা ইউজ কৰিছোঁ। কাপোৰযোৰ লাইট কালাৰ আছিল বাবে মই ভাবিলোঁ আজি এটা লাইট কালাৰে লগাওঁ আৰু এইটো স্কিন কালাৰৰ নিচিনাই প্ৰায় লাইট কালাৰ আৰু সুন্দৰকৈ কালাৰটো মিক্স কৰি ল'লোঁ আৰু এয়া মোৰ ৰেডি হ'লোঁ। আৰু এতিয়া দুযোৰ ইয়াৰৰিংছ লৈছোঁ। ইয়াৰে পিন্ধি চাম যিযোৰ ভাল লাগে ড্ৰেছৰ লগত। ফাৰ্ষ্টতে হোৱাইটযোৰ পিন্ধি চালোঁ, এইযোৰ মোৰ ইমান এটা ভাল নালাগিল। আৰু ছেকেণ্ড যিযোৰ লৈছিলোঁ এইযোৰো পিন্ধি চালোঁ আৰু এইযোৰৰ মোৰ অলপমান বহুতেই ভাল লাগিল পিন্ধি পেলাই যিহেতু ড্ৰেছৰ লগত মিলি গ'ল। আৰু একেবাৰে শেষত এতিয়া অলপমান ৱাটাৰগাৰ্ল এতিয়া পাৰফিউমটো ইউজ কৰি ল'ম। আৰু যিহেতু ক'ৰবাত গ'লে পাৰফিউম নলগালে ভাল নালাগে আৰু স্মেলটো বহুত ভাল আছিলে। মই নতুনকৈ আনিলোঁ এইটো আৰু মোৰ কমপ্লিট হ'ল। আৰু চুলিখিনি এতিয়া শেষত একেবাৰে ফণিয়াই ল'ম যিহেতু আগত য'তখিনি ভঙাই আছিল। এতিয়া ফাইনেল চিম্পলকৈ এটা ক্লাজাৰ লগাই ল'ম আৰু এনেকৈ যাম। যিহেতু চুলিখিনি মোৰ ভিজি আছে গতিকে মই এতিয়া একোচাকৈ বান্ধিবও নোৱাৰোঁ, নহ'লে চুলিখিনি নুশুকালে প্ৰব্লেম হ'ব, চুলিবোৰ সৰিব ধৰে। আৰু কিবাকৈ অলপমান বাচিছোঁ চুলি সৰাৰ পৰা। আৰু ফাইনেল চুৰ্ণিখনো লৈ ল'লোঁ আৰু এইটো মোৰ লুকছটো ৰেডি হৈ গ'ল। এতিয়া মই যাব ৰেডি হ'লোঁ আৰু মাহঁতে আৰু ভণ্টি অলৰেডি ৰেডি হৈছে আৰু মায়ে এতিয়া ঘৰৰ তলা লগাই আছে। আৰু এতিয়া আমি ইয়াক গাড়ীত বহিবলৈ লৈছোঁ আৰু মাইনা গাড়ীত অলৰেডি বহিয়ে আছে আৰু তাই ক'ৰবাত জাৰ্ণি কৰিলে ভণ্টিৰ লগতে বহে, খুব ভাল পায় আৰু মোৰ লগত আহে। কিন্তু মাহীয়েকৰ বেছি মৰমৰ, গতিকে মাহীয়েকৰ লগত বহি তাই অলপ মস্তি কৰিব পাৰে আৰু সেইবাবে তাই খুব এনজয় কৰে মাহীয়েকৰ লগত থাকি। আৰু গোটেই ৰাস্তাত এনেকৈ একদম ধুনীয়াকৈ তাই এনজয় কৰি গৈ আছে। অলপমান যিহেতু গৰম পৰিছে অলপ অলপ বতাহও পাইছে আৰু এনেকৈ গান চান শুনি খুব এনজয় কৰি গৈ আছে। তাই বাহিৰৰ দৃশ্যবোৰ চাই খুব ভাল পায়। ময়ো এনেকৈ ক'ৰবাত গ'লে দৃশ্যবোৰ চাই ভাল পাওঁ। আৰু অৱশেষত আহি ব্ৰিজখন অলপমান অনুমান কৰিব পাৰিছেনে? হয়, এইখন শৰাইঘাটৰে ব্ৰিজ হয়। আৰু ফাইনেলি মই কৈয়ে দিওঁ আমি ক'ত গৈ আছোঁ। আজি আমি গৈ আছোঁ চাংখাৰীত। আৰু চাংখাৰীত আমাৰ নানীহঁতৰ ঘৰ। নানীহঁতৰ ঘৰত যিহেতু ঈদৰ পাছত নিমন্ত্ৰণ দিছিলে, যাব পৰাই যোৱা নাছিল, এসপ্তাহ পাছতে যাবলৈ গৈ আছোঁ। আৰু এয়া শৰাইঘাট ব্ৰিজখন পুৰণিখন সিফালে আছে, আমি নতুনখনেৰে গৈ আছোঁ।
আৰু এয়া ময়ো অলপমান চুলিখিনি ক্লাজাৰটো খুলি অলপমান চুলিখিনি শুকুৱাব চেষ্টা কৰিছিলোঁ, যিহেতু একদম ফ্ৰেছ বতাহ আহি আছিল আৰু প্ৰায় নানীহঁতৰ ঘৰ পোৱালৈকে মোৰ চুলিও শুকাই গৈছিলে। আৰু এয়া চিৰিৰে মায়ে উঠি আছে, নানীহঁতৰ ঘৰ পালোহি। আৰু এইজনী আমাৰ মৰমৰ নানী, বহুত মৰমত আমাৰ ডাঙৰ কৰিছে, আমি কেতিয়াও মৰম পাহৰিব নোৱাৰোঁ। আৰু চাহ জলপান একদম ৰেডি কৰি থৈছে, চব ঘৰতে বনোৱা। আৰু নানা নানী মা একেলগে বহি চাহ খাইছে, আমি ড্ৰয়িং ৰুমতে বহিলোঁ। আৰু মোৰ মাইনাৰ লগত মামাৰ ছোৱালী, সিহঁত দুজনী পূৰা ফ্ৰেণ্ডছ। আৰু নাস্তাখিনি খোৱাৰ পাছতেই ৰাতিৰ ডিনাৰটো একেবাৰে ৰেডি কৰি দিলে। ডিনাৰৰ খাদ্য তালিকাত আছিল মাটন, চিকেন আৰু ইফালে পোলাও বনাইছিল। আৰু ঈদ বুলিতো এইবোৰেই খোৱা যায়, আৰু সুন্দৰকৈ বনাইছিল। মামী আৰু আমাৰ নানীয়ে বনাইছিল, বহুত ধুনীয়া হৈছিল। পোলাও আৰু তৰকাৰীবোৰো বহুত ধুনীয়া হৈছিল, আমি খালোঁ। আৰু খাই বৈ উঠি এয়া মামী, এজনী সৰু মামী আছিলে আৰু এইটো বেবীটো মই, আমি এনেকৈ অলপমান ফটো তুলিলোঁ। আৰু এইফালে নানা আৰু এইজনী মৰমৰ নানী, নানীক একেবাৰে গবা মাৰি ধৰিয়ে আছোঁ। আৰু মামীৰ লগত ফটো তুলিলোঁ, নানীৰ লগত তুলিলোঁ। আৰু একেবাৰে আমি বিদায় লৈ ঘৰমুৱা হ'লোঁ, যিহেতু ৰাতি আহোঁতেই প্ৰায় 9টাই বাজিছিল। আৰু যাওঁতে যিহেতু আমি পলমকৈ গৈছিলোঁ, আহোঁতে দেৰি হ'বই। আৰু এনেকেই আমি শৰাইঘাট দলঙৰ এই ওপৰৰ দৃশ্য, ৰাতিৰ ভিউটো বহুত ধুনীয়া হয়। আৰু এনেকেই আমি আজিৰ দিনটোৰ মানে গোটেইখিনি সময় পাৰ কৰিলোঁ। আৰু অৱশেষত ঘৰমুৱা হ'লোঁ। মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।